নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইণ্ডিয়াৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষকসকলে শিক্ষা সেতু এপত এটেণ্ডেঞ্চ দিয়াৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনি লৈ আগবাঢ়োঁ। বাইদেউসকল, এইখন হৈছে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰে প্ৰতিখন জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইনস্পেক্টৰ অফ স্কুল আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ পত্ৰ। ইয়াৰ ছাবজেক্টটো হৈছে মাইগ্ৰেশ্যন অফ শিক্ষা সেতু পৰ্টেল আৰু এই পত্ৰখন 7/4/2025 তাৰিখে প্ৰেৰণ কৰা হৈছে। বাইদেউসকল, চিঠিখন লাইন বাই লাইন পঢ়াৰ পৰিৱৰ্তে ইয়াৰ মূল কথাখিনি চমুকৈ জনাই দিব খুজিছোঁ। ইয়াৰ মূল কথাখিনি হৈছে অহা 13 এপ্ৰিল 2025 তাৰিখৰ পৰা 18 এপ্ৰিল 2025 তাৰিখলৈকে আমাৰ যি শিক্ষা সেতু এপ, এই শিক্ষা সেতু এপৰ যি মাইগ্ৰেশ্যনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু এই গোটেই প্ৰক্ৰিয়াটো অহা 13 এপ্ৰিল 2025 তাৰিখৰ পৰা 18 এপ্ৰিল 2025 তাৰিখলৈকে চলি থাকিব বুলি এই চিঠিখনত উল্লেখ কৰি দিয়া হৈছে। আৰু সেয়েহে শিক্ষা সেতু পৰ্টেলটো বা শিক্ষা সেতু এপটোৰ ছাৰ্ভাৰ ডাউন হৈ থাকিব। গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰী বা শিক্ষকসকলৰ এটেণ্ডেঞ্চসমূহ এই এপৰ জৰিয়তে দিবলৈ সমৰ্থ নহ'ব। আৰু যিহেতু এই সময়ছোৱাত বিহু বন্ধ চলি থাকিব, মাত্ৰ 17 এপ্ৰিল 2025 তাৰিখে বিদ্যালয়সমূহ খোলা থাকিব। গতিকে এই অৰ্ডাৰটোত উল্লেখ কৰি দিয়া হৈছে যে 17 এপ্ৰিল 2025 তাৰিখে বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে এই শিক্ষা সেতু এপৰ জৰিয়তে এটেণ্ডেঞ্চ দিয়াৰ পৰা তেওঁলোকক ৰেহাই দিয়া হৈছে। কিন্তু ইয়াত বিদ্যালয় বন্ধ বুলি কোৱা হোৱা নাই, কেৱল শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক শিক্ষা সেতু এপৰ জৰিয়তে তেওঁলোকৰ এটেণ্ডেঞ্চসমূহ দিয়াৰ পৰা ৰেহাই দিয়া হৈছে। গতিকে বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।